আপুনিতো অৰুণোদয় ৩০০০ টকাকে দিম বুলি কৈছিল। তিনি কিয় মইতো এতিয়া বেছি চিন্তা কৰি আছো কিজানি ৩১০০ হৈ যায় সকলোকে দিব আৰু ৩০০০কে দিব। ১ জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাৰাই চিন্তা কৰি। নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ'ত লৈ আহিছো এটা ভাল খবৰ, যিসকল অৰুণোদয় হিতাধিকাৰী আছে বা হয়তো নতুন হিতাধিকাৰীসকলেও অৰুণোদয় পাব। কিয় কৈছো আপোনালোকক দেখুৱাম, তাৰ আগতে আপোনালোকক কৈ দিওঁ যে ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা চৰকাৰী আঁচনিসমূহৰ আপডেট এই চেনেলত আপোনালোকে পাই থাকিব। অৰুণোদয় হিতাধিকাৰীৰ হয়তো পইচা প্ৰতি মাহে বেছিকে পাব পাৰে, আপোনালোকক দেখুৱাম সেই আলোচনাটো যে আপোনালোকে কিমানকৈ টকা পাব। উত্থাপন হৈছিল ৩০০০ টকাৰ কথা, কিন্তু মুখ্যমন্ত্ৰী ছাৰে কৈছে যে ৩০০০তকৈ বেছিও দিব পাৰে। ১ জানুৱাৰী তাৰিখে কিবা এটা নতুন ঘোষণা কৰিব হিমন্ত বিশ্ব শৰ্মা ছাৰে, তাৰ কাৰণে সকলোৱে বাট চাই আছো। আপডেটো আপোনালোকক দিম এই চেনেলতে। চেনেলটো যদি সাবস্ক্ৰাইব কৰি থয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে পাই যাব যে ১ তাৰিখে কি নতুন আঁচনি অসমবাসীৰ কাৰণে মুখ্যমন্ত্ৰী ছাৰে লৈ আনে। হয়তো অৰুণোদয়ত এতিয়া প্ৰতি মাহে ৩০০০তকৈ বেছিও হ'ব পাৰে, বা যিসকলৰ চাকৰি নাই ঘৰত সিহঁতে প্ৰত্যেকেই অৰুণোদয় পাব পাৰে। এই কথা বতৰাবোৰ সদনত আলোচনা হৈছে ২৭/১১/২০২৫ তাৰিখে, অৰ্থাৎ যোৱাকালি এই আলোচনা হৈছে। তেন্তে বলকচোন আমি চাওঁ সদনত কি আলোচনা হৈছে। অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় ৩০০০ টকাকে দিম বুলি কৈছিল। কিজানি সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল। একদম তিনি কিয় মই অলপ বেছি প্ৰতিগৰাকী মহিলাক আৰু ৩০০০কে বুলি কৈছিল। মইতো এতিয়া বেছি চিন্তা কৰি আছো আপুনি ৩০০০ দিম বুলি কৈছিল। আপুনি ১ জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব, আকৌ নিজে আৰে দিয়া নাই আপুনি। মই অখিল গগৈ ডাঙৰীয়া, আপুনি দিবনে নাই সেইটোৱে লাগে। একদম নিশ্চিন্ত থাকক। ১ জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাৰাই চিন্তা কৰিব। আজি মই একো নকওঁ। আৰু চাহ শ্ৰমিকক একদম আপুনি নিশ্চিত কিমান দিব? নাই এতিয়া চাহ শ্ৰমিকক মজুৰিটো কিমান দিব? এইটো হৈ গ'ল, এইটো হৈ গ'ল। চাহ শ্ৰমিকৰ হেৰিয়ানা চাহ শ্ৰমিকে যিমান বিচাৰিব সিমান দিম, তেওঁলোকে কথা পাতি লওক। প্লিজ শুনক প্লিজ অখিল গগৈ ডাঙৰীয়া, হৈছে প্লিজ আপোনাৰ যেতিয়া অখিল গগৈ ডাঙৰীয়া, কাৰ্ডবিলাক please sit শেষ down. হৈ যায় তেতিয়া আপুনি নতুন কাৰ্ড এখন খেলে, কিন্তু লগে লগে মোৰ মূৰত বুদ্ধি এটাও দি দিয়ে। কাৰণ মই প্ৰতিপক্ষই কোৱা বস্তুবিলাকৰ পৰা মই আইডিয়াও লৈ লওঁ। আজি আপুনি মোক এটা ভাল আইডিয়া দিলে যে অৰুণোদয়টো আৰু অলপ ভাল কৰি দিব লাগে, হয়নে নহয়? সকলোকে দিব আৰু ৩০০০কে দিব। কিজানি বেছি হৈ যায় না ৩০০০কে দিয়ক সকলোকে। আপোনাৰ এচুৰেঞ্চ আছিলে ৩০০০কে দিম বুলি, প্লিজ কিজানি ৩১০০ হৈ যায়। সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ। অৰুণোদয় সকলোকে দি দিয়ক। সকলোকে নিদিওঁ, এতিয়া 50% মানুহ হৈছে। সকলোকে Please. নিদিওঁ। সকলোকে যোনে চলিব পাৰে তাক কিয় দিম, মোৰ পৰিবাৰক কিয় দিম, আপোনাৰ পৰিবাৰক কিয় দিম, সকলোকে কিয় দিম? সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে। মানে কংগ্ৰেছক হৰুৱাবৰ কাৰণে আপুনি যিমান পৰামৰ্শ দিব লাগে আমাক সেইখিনি ইনডাইৰেক্টলি হলেও দি দিয়ে। য'ত অখিল গগৈ থাকে তাত আৰু শত্ৰু নালাগে, বন্ধু নালাগে। ইমান দিনে এইটো মোৰ মূৰত সোমোৱা নাছিলে যে কিবা এটা আৰু অৰুণোদয় কৰিব পাৰি। ধন্যবাদ, বুদ্ধিটো দি দিলে। আপোনালোককো ধন্যবাদ, আপোনালোকৰ হাৰা ৰাস্তাটো তেওঁ ক্লিয়াৰ কৰি দিলে।